হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম। হয়, এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই, কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব, গতিকে স্কুলত আহিবও নালাগে, মোবাইল এপতে ৰিজাল্ট চাব পাৰিব। এই মুহূৰ্তত হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীক জনাব বিচাৰিছোঁ ডাঙৰ খবৰ। শীঘ্ৰেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে, কেতিয়া এইচএছৰ ফলাফল ঘোষণা কৰিব। যিকোনো মুহূৰ্ততে ঘোষণা কৰিব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। হঠাৎ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।